বন্ধুসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে চাব। আৰু যদি চাই ভাল পায় মোৰ চেনেলটো আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকক দি যাম, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব। আজি মেইন টপিকটো হৈছে কি, আমি কিনা দানা আৰু ঘৰুৱাকৈ যিটো আমি ডাইৰেক্ট বনাওঁ কচুৰ লগত, সেইটো কোনটো বেছি ভাল হয় গাহৰিৰ কাৰণে, আৰু কিমান খৰচ হ'ব, কেনেধৰণে আপোনালোকে কম খৰচত বা আপোনাৰ গাহৰি ফাৰ্ম এখন গঢ় লৈ তুলিব পাৰে, তাৰ কাৰণে অকণমান বিশেষ আজি অকণমান আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো। আপোনালোকে চাই থাকক আৰু লগ পাই থাকিম ভিডিঅ'বিলাকত। মই এনেকৈ ধৰণে ভিডিঅ'বিলাক দি থাকিলে আপোনালোকে লাইক এটা কৰি দিব। আৰু যিহেতু চেনেলটো আছে যেতিয়া অকণমান মোৰ ফালৰ পৰা মই মোৰ জনা অভিজ্ঞতাবিলাক আপোনালোকক জনাই আছোঁ। আৰু এতিয়া বিশেষ এটা কথা কি, আমি যেতিয়া লোকেল দানা মানে ঘৰুৱা দানা আৰু কিনা দানাৰ মাজত দুটা পাৰ্থক্য আছে। ঘৰুৱা দানা আপোনাৰ কচু, ভুচি, কলপচলা, অমিতা আদি বিভিন্ন ধৰণে আপোনালোকে গাহৰি ফাৰ্মখনত জড়িত হ'লে ঘৰুৱাকৈ কম খৰচত বনাব পাৰিব। কিন্তু কিনা দানা কমাৰ্চিয়েল ফিড যিটো কমাৰ্চিয়েল ফিড আমি ইউজ কৰিম, সেইটোত যদি আপোনাৰ সৰহীয়া গাহৰি আছে তেতিয়াহ'লে যথেষ্টখিনি গাহৰি কাৰণে কমাৰ্চিয়েল ফিডটো লাগিব। আৰু লগতে গাহৰি মেডিচাইনৰ কথাও আহি পৰিব, তাতো খৰচ হ'ব। আৰু বিশেষ এতিয়া আমি চাব হ'লে প্ৰথম ঘৰুৱা দানাটো মইতো বনাই থকা ভিডিঅ' বনাই দিওঁ, যেতিয়া আপোনালোকক দেখাওঁ যে দানা বনাই থাকোঁ ঘৰুৱাতে, সেই দানাবিলাক কেনেধৰণে প্ৰস্তুত কৰি আছিলোঁ সেইটো আপোনালোকক কিছুমান ভিডিঅ' দিছোঁ। কিন্তু এতিয়া চাওক, মই দেখাইছোঁ, মইতো দানা বনাই থৈছোঁৱেই। এয়া আছে কলপচলা, ভুচি, কচু, এনেধৰণে অকণমান বনাই থৈছোঁ। আৰু ইয়াতো বনাই থোৱা আছে এইফালে। আৰু গাইজ বিশেষকৈ আমি যদি এনেকৈ ঘৰুৱাকৈ আমি যদি এখন ফাৰ্মত বিশেষ প্ৰতিপালনটো যদি ঘৰুৱাকৈ কৰোঁ, কম খৰচত বেছি উপাৰ্জন হ'ব। আৰু কিনা ফিড আপোনাৰ ষ্টেটাৰ পৰা গোৱাৰ পৰা আপোনাৰ ফিনিচাৰলৈকে আৰু তাকো ওপৰলৈকে আছে দানা। আপোনালোকে মাহত যদি কিনে এটা দানাৰ কমাৰ্চিয়েল ফিড যিটো কিনা দানা হয়, সেই তাত আপোনাৰ 1500 পৰা হ'ব 2500 পৰা আপোনাৰ পোৱালি দানা আপোনাৰ মেক্সিমাম মই অনা 1200-1300 ভিতৰতো পৰি যায়। আৰু কেতিয়াবা 1700লৈকে থাকে, কেতিয়াবা 2900লৈকেও আপোনালোকৰ থাকে সেই কিনা ডাই ফিডটো। আপোনাৰ মেক্সিমাম সেই তেনেকৈ আপোনালোকে যদি আপোনালোকৰ বাজেটত পৰে, গাহৰি সৰহীয়াকৈ আছে, আপোনালোকে লোকেল আৰু কমাৰ্চিয়েল ফিডটো দি পিনে যথেষ্টখিনি লাভান্বিত হ'ব পাৰে। কিন্তু কম খৰচত বনাওঁ বুলি যদি ভাবে, তেতিয়াহ'লে আপোনালোকে এই মই যেনেধৰণে দেখাই থৈছোঁ কচু, কলপচলা, ভুচি, অমিতা, পলিচ এইবিলাক মিক্স কৰি আপোনালোকে যদি খুৱায়, তেতিয়াহ'লে কম খৰচত আপোনালোকে ফাৰ্ম এখন গঢ় লৈ তুলিব পাৰিব। আৰু মই দেখাম যে এইটো নহয় যে মই যিখিনি যেনেধৰণে মই ইউজ কৰি আছোঁ, কম খৰচত মই বনাই আছোঁ গাহৰি ফাৰ্মখন বনাই আছোঁ এইটো কাৰণে বছৰেকত বা কিবা এটা ভাল এটা উপাৰ্জন পাম বুলি, বা পোৱালি প্ৰডাকশ্যন কৰিছোঁ, পোৱালিকেইটা 2 মাহত ডাঙৰ কৰি পিনে ভাল এটা উপাৰ্জন পাম বুলি আপোনালোকক মই এনেধৰণে ভিডিঅ'বিলাক দেখাই আছোঁ। যিহেতু পোৱালি মোৰ আছে, পোৱালিকেইটাও লালন পালন কৰি আছোঁ, আৰু মই ঘৰুৱাকৈ হেৰি কৰিছোঁ। কমাৰ্চিয়েল ফিডটো মই আঁতৰাই থৈছোঁ, কাৰণ তাত দামটো বেছি। আজিকালি দামটো অলপ বেছি হৈ যোৱা কাৰণো আছে। তেলৰ যিটো আমাৰ পেট্ৰলৰ কিছুমান দাম বঢ়াৰ কাৰণে ব্যৱসায় বাণিজ্যত এতিয়া আপডাউনটো অকণমান তেলৰ দামৰ কাৰণে অকণমান বাঢ়ি গৈছে। ফিডবিলাকৰ দামো বাঢ়ি গৈছে, দোকানৰ বস্তুবিলাকৰ দাম দৰবিলাক অকণমান বাঢ়ি গৈছে। ব'লক চাব এতিয়া মোৰ পোৱালিকেইটা কেনেধৰণে মই ৰাখিছোঁ আৰু কোনটো পৰ্যায় পাইছেগৈ, এতিয়া মই দেখাম আপোনালোকক মোৰ লোকেল দানা খুৱাই। গাইছ এইফালে আহি গ'লোঁ। পোনপ্ৰথমে খাচী গাহৰিটোৰ পৰা আৰম্ভ কৰিলোঁ। ধুনীয়াকৈ জেগাডোখৰ চাফ চিকুণ কৰি থোৱা আছে, আৰু চাফ চিকুণ নকৰিলেও নহ'ব। এয়া হৈ গ'ল মোৰ পোৱালিকেইটা। এই পোৱালিকেইটাত গ্ৰ'থটো দেখিছেনে বাৰু? মই ইহঁতক যিহেতু এতিয়া দানা দি দিলোঁ, সেইকাৰণে পেটটো অলপ ওলমি আছে, কিন্তু পেলু এতিয়া এলবমাটো দিবলৈ আছে। বাদ বাকী এলবমা দি লিভাৰ টনিক দিম। আৰু তাৰপাছত যদি এতিয়া বজাৰত এতিয়া মূল্য বহুত কম হৈ আছে গাহৰি পোৱালি। মই এদিনাখনি সোধোঁতে 4 বা 3500 ভিতৰত হ'ব বুলি কৈছে পোৱালি চাই দাম দৰ। আৰু বিশেষ পোৱালিৰ পৰা আমি যদি কম খৰচত, এতিয়া যেনেধৰণে মই কচুৱেদি যদি বনালোঁ, হ'লেও গ্ৰ'থবিলাক চাওক কিমান ধুনীয়া হৈ আছে, দেখিছেনে? কচু খুৱাই গ্ৰ'থবিলাক দেখিছেনে কিমান ধুনীয়া হৈ আছে? যিহেতু গ্ৰ'থৰ ওপৰতো কথা আছে। গাহৰিজনী এনেই পুহিলে নহ'ব, চোৱা চিতাটো আৰু খোৱা খাদ্যবিলাকৰ ওপৰতো যথেষ্ট চকু কাণ দিব লাগিব। এইফালে আছে মোৰ খাচীটো, ইয়াকো দেখাই দিছোঁ অলপ ভাল ধৰণে। এইটো খাচীটো, ইয়াৰো অকণমান যথেষ্ট
গ্ৰ'থটো আছে বাৰু, এতিয়ালৈকে ক্ষীণোৱা নাই। মই ঘৰুৱাকৈ দানা খুৱাই থাকিলেও আপোনালোকে ভাল এটা উপাৰ্জন কৰিব পাৰিব। এই পোৱালিকেইটা দেখিছেনে, ধুনীয়া নিপুতল হ'লগৈ, মাকৰ পিয়নি নেওঁতে অনা। আৰু এতিয়া লোকেল দানা যদি মই খুৱাই আছোঁ যদিও কম খৰচত পোৱালিকেইটা উঠাইছোঁ। চাওক, নিজে প্ৰমাণ পাইছোঁ, কম খৰচতো আপোনালোকে লোকেল দানা বনাই কম খৰচত গাহৰি ফাৰ্মখন প্ৰতিপালন কৰিব পাৰিব, মানে পোৱালি প্ৰডাকশ্যনটো ভালকৈ আনিব পাৰিব। যদি কমাৰ্চিয়েল ফিড খুৱায়, ষ্টেটাৰ পৰা গৰুৱাৰ পৰা আপোনাৰ ফিনিচাৰলৈকে এইকেইটা খোৱালে আপোনাৰ যথেষ্ট এটা কমেও আপোনাৰ মাহেকত এমাহ নাযায় এবেগত, কমেও আপোনাৰ মেক্সিমাম 10,000মান 5-6,000 টকা এই পোৱালিকেইটাতে গ'লহেঁতেন, মানে এটা পোৱালি দাম। কিন্তু ঘৰুৱাকৈ যদি আমি দানাখিনি বনাই হেৰি কৰোঁ, তেতিয়াহ'লে কম খৰচত কচু কাটি আনিলোঁ, দানা বনালোঁ, লগত ভুচি আছে, ভুচি কিনি লগতে খোৱালোঁ। কিন্তু ঘৰুৱাকৈ ভাতৰ চোৱা মোকা দি মেলি কম খৰচত গাহৰিকেইটা আপোনালোকে উঠাব পাৰিব। তেতিয়া ইয়াত এটা পাৰ্থক্য আছে, কিনা দানা খোৱালে সোনকালে গাহৰিকেইটা গ্ৰ'থটো বাঢ়ে বাৰু, আৰু লোকেল দানা খোৱালে কম লাহে লাহে হ'লেও খৰচটো কম হয়। সেইকাৰণে মই লোকেল দানাতে লাহে লাহে গাহৰি গ্ৰ'থটো লাহে লাহে বনাওঁ। কিন্তু কিনা ড্ৰাই ফিডত এটা পাৰ্থক্য পাব, সোনকালে বাঢ়িব, সিহঁতি সোনকালে শকতো হ'ব, সোনকালে বাঢ়িবও, আৰু আপোনাৰ পোৱালি প্ৰডাকশ্যনটো পোৱালিকেইটা গ্ৰ'থটো ভালে থাকিব। কিন্তু আপোনালোকে যদি লোকেল দানাৰ ওপৰত ভিত্তি কৰে, তেতিয়াহ'লে লাহে লাহে হ'ব, আৰু জোখৰ টাইমত আপোনালোকে বিক্ৰী কৰি ভাল এটা উপাৰ্জন পাব পাৰিব। আৰু এইফালে মাইকীজনী আছে, এইও অকণমান এতিয়া দেখাই দিছোঁ আৰু এয়া দেখিছেনে, অকণমান গা পা ধুৱাই একদম ধুনীয়াকৈ নিপুতল কৰি থৈছোঁ। যিহেতু গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰো কিছুমান সম্ভাৱনা থাকিব পাৰে, সেইকাৰণে জেগাডোখৰ চাফ চিকুণ কৰি থোৱা আছে ধুনীয়াকৈ। আৰু এনেধৰণে এতিয়া শুই আছে, ক্ৰছ কৰাব আছে বাৰু। আৰু এনেধৰণে আপোনালোকে যদি অকণমান দায়িত্বহীন মানে কিছুমান কাম যদি কৰিব পাৰে, মানে আপোনাৰ ঘৰুৱাকৈ দানাবিলাক যদি বনাব পাৰে, যথেষ্ট ভাল হয় গাহৰিকেইটা গ্ৰ'থৰ কাৰণে। আৰু লগতে বন্ধুসকল, তেতিয়াহ'লে আপোনালোকে গম পালেই চাগে যে এনেকৈ আমি যদি কম খৰচত লোকেল আৰু কমাৰ্চিয়েল ফিডটোৰ ওপৰত আমি প্ৰমাণটো মই যেনেধৰণে পাইছোঁ, প্ৰমাণটো পাইছোঁ লোকেল ঘৰুৱা দানা আমি কেনেকৈ ধৰণে প্ৰস্তুত কৰিছোঁ, সেইটো ভিডিঅ' কিছুমান আপোনালোকক দেখায়ো থৈছোঁ। আপোনালোকে তেনেকৈ যদি প্ৰস্তুত কৰি যাবলৈ হয়, তেতিয়াহ'লে কম খৰচত এটা ভাল উপাৰ্জন আপোনালোকে পাব পাৰিব। আৰু লগতে কমাৰ্চিয়েল ফিডৰ কাৰণে আপোনালোকৰ যদি বাজেট আছে, বাজেটতো আপোনালোকে কম দিনৰ ভিতৰত আপোনালোকৰ গাহৰিকেইটা গ্ৰ'থটো আহিব। কিন্তু লোকেল দানাত আপোনালোকৰ এইটোৱে হ'ব, লোকেল দানাত আপোনালোকৰ লাহে লাহে গাহৰিকেইজনী গ্ৰ'থটো হ'ব, কিন্তু বাজেটটো বহুত কম হ'ব। আৰু লোকেল দানাই আপোনালোকে গাহৰিজনী কম খৰচত ভাল উপাৰ্জন এটা অৰ্জিব পাৰিব। আৰু সেইকাৰণে আজি এই ব্লগটো এনেধৰণে আৰম্ভ কৰি দিলোঁ। আপোনালোকে যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আগতেও কৈ থৈছোঁ, ভিডিঅ'টো আৰম্ভণিতেও ক'লোঁ আৰু এতিয়াও কৈছোঁ, চাই ভাল পাই আছে যদি মোৰ চেনেলটো আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে দেখাই যাম। আৰু মই জনা যিবিলাক মোৰ গাহৰিকেইটাৰ লগত জড়িত হৈ আছোঁ, তেনেকুৱা ভিডিঅ'বিলাক আপোনালোকলৈ দি যাম। থেংক ইউ ছ' মাছ।